মাতৃৰ বিয়োগৰ পিছতো কৰ্তব্যৰ খাতিৰত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত অভিনয় উৎপল দাসৰ বুকুত অযুত বেদনালৈ সূৰ্য থিয়েটাৰৰ মঞ্চত অভিনয় কৰি গ'ল জনপ্ৰিয় অভিনেতা উৎপল দাসে ৰহাৰ ফুলগুৰি গড়মূৰত আছিল থিয়েটাৰ সূৰ্যৰ নাট্য দৰ্শনী আজি বিয়োগ হৈছিল অভিনেতা উৎপল দাসৰ মাতৃৰ শেষকৃত্য সম্পন্ন কৰি পুনৰ দৰ্শকৰ মনোৰঞ্জনৰ বাবে মঞ্চলৈ উভতিল উৎপল দাস বগা সাজযোৰ সলাই নাটকৰ সাজ পিন্ধি হাঁহি কান্দোন একচনেৰে দুৰ্দান্ত অভিনয় জনপ্ৰিয় অভিনেতাগৰাকীৰ উৎপল দাসৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ সতীৰ্থ অভিনেতা অভিনেত্ৰীৰ লগতে আয়োজক সমিতিৰ আচলতে এইটো আমাৰ কাৰণে ভ্ৰাম্যমান ইণ্ডাষ্ট্ৰীৰ কাৰণে আল্টিমেটলি দুখৰে বিষয় যে আমি মাতৃ বা পিতৃ বিয়োগ হ'লে বা আত্মীয় স্বজন বিয়োগ হ'লে আমি ৰাইজৰ বা দৰ্শকৰ ওচৰত আমি দায়বদ্ধ গতিকে আমি মঞ্চত নাটক কৰিবই লাগিব সেই উদ্দেশ্যে আজি উৎপল দাসে তেওঁৰ মাতৃ যোৱা নিশা তেওঁৰ মাতৃ ঢুকোৱাৰ পিছতো আজি আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে তেওঁ নাটক কৰিব লাগিব কাৰণ দৰ্শকসকলে আটাইবিলাক দৰ্শকৰ জ্ঞাতও নহয় চাগে তেওঁলোকক বুজাব পৰা থিয়েটাৰৰ যিটো নিয়ম সেইমতে তেওঁ সেই নিয়ম মানিয়ে আমাৰ ইয়াত নাটক কৰিবলৈ আহিছে আৰু আশা ৰাখিছোঁ অতি দুখৰ ভিতৰত অন্তৰত যদি দুখ আছে তথাপি তেওঁ অভিনয় কৰি যাব মানে আজি তেওঁৰ মাতৃবিয়োগ হৈছে কালি আজি এই তেওঁ আজি কিন্তু হহুৱাব লাগিব খন্দুৱাব লাগিব মানুহক আৰু এই যিটো ইমান বেদনা বুকুত লৈ বিয়োগ ইফালে দৰ্শকক তেওঁৰ নিজৰ যি কলা কুশলী যিটো তেওঁলোকৰ অভিনেতাৰ যিটো তেওঁৰ সংলাপ বা এই নিক্ষেপণ কৰিব লাগিব গতিকে অতি বেদনাদায়ক কিন্তু তেওঁ আজি আহি উপস্থিত হ'ল দেৰিকৈ সেইকাৰণে আমাৰ আজি অনুষ্ঠান অকণ দেৰি হৈছে আমি দৰ্শক ৰাইজক ইতিমধ্যে জনাই দিছোঁ যে এইটো কাৰণে আজি অকণ পলম হৈছে